ৰাতিপুৱাই য়োগা ক্লাছ আছিল, ক্লাছ কৰিলোঁ। য়োগা কৰিলে স্বাস্থ্য ভালে থাকে, আপোনালোকেও কৰিব। য়োগা ক্লাছৰ পৰা আহি খালোঁ ফ্ৰাইড ৰাইচ। কালি ভাত খোৱা নাছিলোঁ, ভাত আছিলে তাকে ভাজি খালোঁ। এতিয়া আহিছোঁ ৰেডিঅ' চেণ্টাৰলৈ। ৰেডিঅ' চেণ্টাৰত আজি লগ পালোঁ অশোক ভট্টাচাৰ্যক আৰু লগতে প্ৰবাল ছাৰক। অশোক ছাৰে এতিয়া অৱসৰ ল'লে, সেইকাৰণে তেখেতক সম্বৰ্ধনা জনালে আমাৰ অফিচৰ ফালৰ পৰা। আজি যিহেতুকে বন্ধ, কোনো নাই, কেইজনমান ব্যক্তি আছিলে আৰু গুৱাহাটীৰ পৰা বহুকেইজন ৰেডিঅ'ৰ সমল ব্যক্তি আহিছিলে। ভাল লাগিলে লগ পাই, বহুত বছৰৰ মূৰত অশোক ছাৰ আৰু প্ৰবাল ছাৰক লগ পালোঁ। তাৰপিছত মোৰ এটা ইণ্টাৰভিউ ল'ব লগা আছিলে আৰু এইগৰাকী হৈছে চাইণ্টিষ্ট, তেখেতৰ সৈতে কথা পাতিলোঁ আৰু এতিয়া তেখেতৰ সৈতে যাবলৈ ওলাইছোঁ কাৰণ তেখেতৰ ইণ্টাৰভিউ ল'লোঁ আৰু ইমান ধুনীয়াকৈ গাড়ী চলাই আহিছে, সেইকাৰণে মই ভিডিঅ' কৰিলোঁ। তেখেতে খুব হাঁহিছে। ৰেডিঅ'ৰ পৰা আহি দুপৰীয়া ভাত সাজ এনেকেই খালোঁ। শাহুমাই বনাই থৈছিলে মাছৰ তৰকাৰী, মুড়ি ঘণ্টা, মাছ ফ্ৰাই, দালি, এয়াই।